আজি আমি সমগ্ৰ এই উত্তৰ ধেমাজি আৰু বিষ্ণুপুৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আজি সমবেত হৈ আমি আমাৰ মৰমৰ শিল্পী শ্ৰদ্ধাৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আমি আদ্যশ্ৰাদ্ধ হিচাপে লগতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাইছোঁ। আজি আমি সঁচাকৈ অঞ্চলৰবাসী হৈ আমি অঞ্চলবাসীৰ কাৰণে আজি সঁচাকৈ এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনত আমি সমবেত হৈছোঁ আৰু সমবেত হৈ তেখেতলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত আমি আজি নাম প্ৰসংগৰ জৰিয়তে প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰিব পাৰে। আৰু আমি আজি উৎফুল্লিত হৈছোঁ এই অঞ্চলৰ এই বৃহত্তৰ অঞ্চলটোৰ সকলোবিলাক জাতি জনগোষ্ঠী উপজাতি সম্প্ৰদায় জনগোষ্ঠী সকলোখিনি সমবেত হৈ আজি ইয়াত উপস্থিত হৈছেহি। তাৰ উপৰিও এই অঞ্চলৰ বিভিন্ন সংগঠনসমূহ শিক্ষক সংগঠনেই হওক সামাজিক সংগঠনেই হওক ছাত্ৰ সংগঠনেই হওক আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক শাখা TMPKৰ আঞ্চলিক শাখা যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক শাখা এইদৰে সমস্ত গোৰ্খা ছাত্ৰ সন্থা এই আটাচু এই সকলোখিনি ইয়াত সমবেত হৈ অংশগ্ৰহণ কৰিছে। আমি সঁচাকৈ ভাল পাইছোঁ আৰু আমি আশা ৰাখিছোঁ এই সুযোগতে তেখেতৰ আত্মাই সদ্গতি পোৱাই নহয় বৰ্তমান যি পৰিস্থিতি ন্যায়ৰ ক্ষেত্ৰত চলি আছে সেই ন্যায় যাতে আমাৰ অসমবাসীয়ে পায় তেখেতৰ আত্মাই যাতে পায় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাই নহয় চৰকাৰৰ ওচৰতো আমি দাবী জনাইছোঁ। সন্মানিত সভাপতিদেৱে প্ৰায়খিনি কথা কৈ গ'ল। মই এটা কথা আপোনালোকক কওঁ, আমি এই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানভাগী আয়োজন কৰিবলৈ যাওঁতে আমি কোনো দিনে কাৰো ওচৰত আমি দান বৰঙণি বিচাৰি যোৱা নাছিলোঁ। আপোনালোকে আজি এতিয়া হয়তো দেখিছে যিসকল ব্যক্তি আহিছে তেওঁলোকে প্ৰত্যেকেই নিজে নিজে আনিছে। কালি পৰহিৰ পৰা আমাৰ হাতত কোনোবাই 500 কোনোবাই 200 এনেকৈ কৰি দিছে। আমি ক'তো যাব পৰা নাই। তাৰ পৰা আমি অনুমান কৰিছোঁ সঁচাকৈ জুবিন গাৰ্গৰ কাৰণে অকল বিশ্ববাসীৰ লগতে অসমবাসীৰ লগতে আমাৰ সমগ্ৰ উত্তৰ ধেমাজি বিষ্ণুপুৰবাসী ৰাইজ সঁচাকৈ তেওঁ মৃত্যুত ম্ৰিয়মাণ হৈছে আৰু অতিকে দুখ প্ৰকাশ কৰিছে। আৰু আজি সভাৰ জৰিয়তে আমি ভগৱানৰ ওচৰলৈ এটা প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ মৃত্যুক লৈ যিটো বৰ্তমান কণ্ট্ৰভাৰ্চি হৈ আছে সেইটো যাতে তেখেতৰ পৰিয়ালবৰ্গই তেখেতৰ আত্মাই এটা উচিত তদন্ত পায় তাৰ প্ৰতি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হৈছে কি আজি ঈশ্বৰ পুত্ৰ সদৃশ আমাৰ জুবিন গাৰ্গ আমাৰ মাজত বৰ্তমান নাই। সেইখিনি তেখেতৰ আত্মা চিৰশান্তিৰ অৰ্থে আজি আমি উত্তৰ ধেমাজি আৰু বিষ্ণুপুৰবাসী ৰাইজে একত্ৰিত হৈ তেখেতৰ ইয়াতে শ্ৰদ্ধাঞ্জলি এটি আমি অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ 38,000 গীত গোৱা এজন লোক আমাৰ অসমত বিৰল আছিলে, তেখেতেই আছিলে একমাত্ৰ। আৰু অসমীয়া ৰাইজে অসমৰ ৰাইজে তেখেতক বৰ্তমান আমাৰ ঈশ্বৰ পুত্ৰ জ্ঞান কৰিব লৈছে। তেখেতক ঈশ্বৰ পুত্ৰ হিচাপত এটা উপাধি প্ৰদান কৰিছে অসমীয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে। গতিকে এইজন মহান শিল্পীৰ যেতিয়া অকস্মাতে আমি হেৰুৱাইছোঁ আৰু তেখেতক ক'ত কেনেকৈ কি হেৰাইছে সেইটো চৰকাৰে নিশ্চয় তাত অনুসন্ধান চলাই আছে। আমি এটাই আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠানটোৰ জৰিয়তে যে তেখেতক ন্যায় লাগে, তেখেতৰ পৰিয়ালবৰ্গক ন্যায় লাগে, সদৌ অসমীয়া ৰাইজক ন্যায় লাগে, অসমবাসীক ন্যায় লাগে। কোনটো কি প্ৰকাৰে তেখেতসকলে ন্যায় দিয়ে তেখেতলোকৰ ওপৰত সেইটো আমি আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ। আমি আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰতে তেখেতে ন্যায় পাব বুলি আমি আশাবাদী।